হেল্ল' এভৰিৱান, ঈশানোদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ বাবে যিবোৰ ভাইটি ভণ্টিয়ে এপ্লাই কৰিছিলা, সেই যিমান ভাইটি ভণ্টি আছা মোক ফ'ল' কৰা, মোক ইউটিউবৰ থ্ৰুদি ফ'ল' কৰা বা হোৱাটছএপত আছা তোমালোক ইচ এণ্ড এভৰি ষ্টুডেণ্টক কৈছোঁ, প্লিজ ভালকৈ মন কৰি শুনিবা। আৰু মই এটা কথা কওঁ, মই এইটো ভিডিঅ' বনোৱাৰ মূল উদ্দেশ্যটো হ'ল যে মোৰ হোৱাটছএপত 500+ মেছেজ পেণ্ডিং হৈ আছে, মই ৰিপ্লাই দিব পৰা নাই। বহুতৰ মানে পঢ়িছোঁ মই মেছেজ, বাট মই ৰিপ্লাই দিব পৰা নাই, কাৰণ মোৰ 500 ৰিপ্লাই দিবলৈ 500 ছেকেণ্ডো লাগিলে বহুত টাইম লাগি যাব, বুজিছা। চ' সেইকাৰণে প্লিজ ইচ এণ্ড এভৰি ষ্টুডেণ্ট ভালকৈ কথাখিনি শুনি লোৱা। ইতিমধ্যে দুদিন ধৰি ভালকৈ শুনিবা দেই, ইতিমধ্যে দুদিন ধৰি যিবোৰ ষ্টুডেণ্টে মোক ফ'ল' কৰা ইউটিউবত এণ্ড হোৱাটছএপত, প্লিজ ভালকৈ শুনিবা। ইতিমধ্যে দুদিন ধৰি ড্ৰামা এটা চলিছে, মই ড্ৰামা বুলি ক'ম, কাৰণ এনেকুৱা ড্ৰামা আমাৰ সময়ত হৈছিল, 2020-ত হৈছিল, 2020-21 এনেকুৱা ড্ৰামা তোমালোকৰ লগত হৈছে। য়েছ ন' গেমটো হ'ল। এতিয়া যোৱাকালি যেনেকৈ মই কৈছিলোঁ তোমালোকে চবেই বা তোমালোকে নিজেই ষ্টেপ লৈছা, মই বহুত ষ্টুডেণ্টক কৈছিলোঁ যে কল কৰা বা ইমেইল কৰা, RTI কৰা। তাৰপিছত বহুত ষ্টুডেণ্ট মোৰ মোৰ লগত কানেক্ট হৈ থকা ষ্টুডেণ্টেও কল কৰিছে, বা তোমালোক নিজে নিজৰ ব্ৰেইন খটুৱাই বা নিজৰ নলেজ খটুৱাই তোমালোকে কল কৰিছিলা। সেই কল কৰাৰ কাৰণে ফাৰ্ষ্ট অফ অল তোমালোকক থেংক ইউ, যে তোমালোকে কল কৰিছা, তোমালোকে ষ্টেপটো লৈছা। তাৰে পিছত NSP হেল্পলাইনত কল কৰাৰ পিছত তোমালোকক ৰিপ্লাই দিছে যে এইটো এটা টেকনিকেল গ্লিচ। চবৰে য়েছ আছিল, এতিয়া মেক্সিমামৰ ন' আহি আছে। এইটো এটা টেকনিকেল গ্লিচ, মানে টেকনিকেল ইছ্যু, সিহঁতৰ কিবা প্ৰব্লেম হৈছে, NSPত কিবা প্ৰব্লেম হৈছে। অ'কে, NSPত কিবা প্ৰব্লেম হৈছে, সেইকাৰণে তোমালোকৰ এনেকুৱা হৈছে। আৰু এই প্ৰব্লেমটো এজ চুন এজ পচিবল ঠিক হৈ যাব, এজ চুন এজ পচিবল। কল ৰেকৰ্ডিং তোমালোকে মেক্সিমামে পাইছা, মই গ্ৰুপতো দি দিছোঁ। তাৰপিছত কালি লাইভতো শুনাই দিছোঁ। হামিদুল নামৰ এজন ভাইটিয়ে কল কৰিছিলে, তেওঁক যদি সি চাই আছে, থেংক ইউ ব্ৰাদাৰ। সেই ল'ৰাজনে কল কৰিছিলে আৰু কল ৰেকৰ্ডিংটো মানে ভালকৈ মানে তাতে ফুটি উঠিছে যে টেকনিকেল গ্লিচৰ কাৰণে এনেকুৱা হৈছে। চ' যিবোৰ ষ্টুডেণ্টছে পাবলগীয়া 100% পাবা। আৰু বহুতে কৈ আছে দাদা মোৰ ইমান পাৰ্চেণ্টেজ, মোৰ ST। শুনা, যিবোৰ ষ্টুডেণ্ট 75+ আছা ন, 75+ আছা, মোৰ মতে দেই 100% পাব লাগে, কাৰণ 10,000 ষ্টুডেণ্ট কম নহয়, 10,000 ষ্টুডেণ্টছ কম নহয়। তাৰে পিছত ইফাল সিফাল হ'ব, 70 আহিব, 69 আহিব। কিন্তু 2000, মই এটা এক্সাম্পল দি দিছোঁ, 2023 তোমালোকৰ ছিনিয়ৰ বেটছ যিটো, যোনখন তোমাৰ ছিনিয়ৰ বেটছ, সিহঁতৰ জেনেৰেলে 74, 73ত পাইছিল, 73, 74ত ঈশানোদয় পাইছে পাৰ্চেণ্টেজত। তাৰপিছত SCয়ে 69তো পাইছে, এনেকুৱাও ৰেকৰ্ড আছে। চ' সেইকাৰণে হোপ ৰাখা, গুড মানে এটা মানে পজিটিভ ৱেত হোপ ৰাখা যে যিখিনি হৈছে তোমালোকে RTI কৰিছা, কল কৰিছা, এতিয়া এটা ডাঙৰ ভাল এটা একশ্যন হ'ব। RTI কৰাৰ লগে লগে ষ্টুডেণ্টছৰ কোনো লছ নাই, তোমালোকৰ কোনো লছ নাই। এতিয়া যে কৰিছা, এইটোৰ কাৰণে এটা ভাল ইম্পেক্ট পৰিছে যে নহয়, ষ্টুডেণ্টছবোৰ সজাগত, মানে ষ্টুডেণ্ট এক্টিভ আছে। আমি এইটোৰ এগেইনষ্টত কিবা ভুল কৰিলে আমি ফচি যাম, বা UGC ফচি যাব, NSP ফচি যাব, বা এইটো এটা ডাঙৰ ষ্ট্ৰাইক হৈ যাব। চ' সেইকাৰণে তোমালোকে RTI কৰিছা, কল কৰিছা, মেইল কৰিছা, বঢ়িয়া, গুড। এণ্ড কল ৰেকৰ্ডিঙত জনাইছে যে ফাৰ্ষ্ট উইক, ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত তোমালোকক যিমান প্ৰব্লেম আছে এইবোৰ ছল্ভ হৈ তোমালোকক মেৰিট লিষ্ট দিব, পাব্লিছ কৰিব মেৰিট লিষ্ট। UGCয়ে ফাইনেল 10,000 ষ্টুডেণ্টৰ মেৰিট লিষ্ট পাব্লিছ কৰিব। তাৰে পিছত তোমালোকক যিবোৰ ষ্টুডেণ্ট পাবলগীয়া NSPত ছিলেক্টেড ফৰ মেৰিট লিষ্ট য়েছ আহিব। তাৰপিছত PFMS য়েছ আহিব। তাৰে পিছত টোকেন নাম্বাৰ জেনেৰেট হ'ব, তাৰপিছত তোমালোকক পইচা দিব। অ'কে, এইখিনি কাম ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইক, আজি 30 তাৰিখ, ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব। যিবোৰ ষ্টুডেণ্টে যিমান কমেণ্ট কৰি আছা, যিমান মেছেজ কৰি আছা, মই ৰেচপেক্ট কৰিছোঁ। চৰি, একদম চৰি কৈছোঁ যে মই ৰিপ্লাই দিব পৰা নাই, কাৰণ ইমান 500+ মেছেজ মই একদম অনেষ্ট কথা কৈছোঁ, দিব পৰা নাই ৰিপ্লাই, একদম চৰি তাৰে কাৰণে। মই পঢ়িছোঁ, সেইকাৰণে মই ৰিপ্লাইখিনি দিছোঁ। তোমাৰ যিমান পাৰ্চেণ্ট আছে, তুমি ST হোৱা, জেনেৰেল হোৱা, OBC হোৱা, ন' প্ৰব্লেম। ফিজিকেলি হেণ্ডিকেপ নক'ম, চৰি, ফিজিকেলি চেলেঞ্জ হোৱা, তুমি কুল থাকা, 100% যিবোৰ ষ্টুডেণ্ট পাবলগীয়া পাব। আৰু 75তো নৰ্মেল থাকিবই, 75ৰ পৰা যিমান ষ্টুডেণ্টছ আছা মেক্সিমামে পাবা, কাৰণ যদি কিবা ভুল নহয়। আৰু তাৰে পিছত ইভাগে সিভাগে ভেৰিয়েশ্যন হ'ব, 70তো আহি যাব পাৰে, সেনেকুৱা ভেৰিয়েশ্যনত হ'ব, এইটো মোৰ ধাৰণা। চ' বি পজিটিভ,
হোপ ৰাখা। বেয়া আমাৰ লগতো হোৱা নাছিল, আমাৰ লগত হৈছিল প্ৰথমত, কিন্তু সেই বেয়া ঠিক হৈ গৈছিল। চ' তোমালোকৰ লগতো বেয়া নহয়। অ'কে, আমাৰ 20-21 আছিল, তোমালোকৰ লগত বেয়া নহয়। চ' এইখিনি আছিল তোমালোকৰ এটা মেছেজ ৰিপ্লাই, মোৰ ফালৰ পৰা তোমালোকক ৰিপ্লাই। চ' প্লিজ ভিডিঅ'টো ফ্ৰেণ্ডছবোৰক জনাবা, যাতে যিবোৰ ষ্টুডেণ্টে টেনশ্যনত আছে সেই টেনশ্যনখিনি দূৰ হৈ যায়। মই এইটোৱে খোজোঁ, তোমালোকৰ মাইণ্ডত যাতে টেনশ্যন নাথাকে। টেনশ্যন থাকিলে টোপনি নাহে, খোৱা নহয়, মই সেইখিনি ফিল কৰোঁ। ময়ো এজন ষ্টুডেণ্ট, মোৰ আশে পাশে কিতাপ আছে, ময়ো গম পাওঁ যে টেনশ্যন হ'লে কেনেকুৱা হয়, পঢ়িব নোৱাৰি। অ'কে, চ' সেইকাৰণে এইটো এটা মেছেজ আছিল, ৰিপ্লাই আছিল। যিবোৰ ষ্টুডেণ্টে মোক মেছেজ কৰিছা স্পেচিয়েলি, যে থেংক ইউ, তোমালোকে মোক বিলিভ কৰিছা, মোক ট্ৰাষ্ট কৰিছা। মই ৰিপ্লাই দিব পৰা নাই, এইখিনি ৰিপ্লাই তোমালোকক দিছোঁ। আৰু নিজেও চিন্তা কৰিবা যে ইমান মেছেজ মই কেনেকৈ ৰিপ্লাই দিম। আৰু সেইকাৰণে মই যিমানখিনি ৰিপ্লাই দিব নোৱাৰোঁ, লাইভ ছেকশ্যন বা লাইভত মই ডিছকাছ কৰোঁ। চ' ইভিনিং লাইভ আহিবা, বা যদি মই দিনত টাইম পাওঁ মই লাইভ আহিম। অ'কে, এতিয়া চাগে তোমালোকৰ ক্লিয়াৰ হৈছে। প্লিজ ক্লিয়াৰ হৈছে নে নাই কথাখিনি প্লিজ কমেণ্টত জনাবা প্লিজ। আৰু বি পজিটিভ, ভাল হ'ব।